হেল্ল' দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে। মই আজি অলপ কামলৈ যোৱা নাই। এতিয়া মানে মই খৰি নাছিলে, খৰি ফালিলোঁ আৰু মাইকী মানুহ নোৱাৰা হ'ল, এইয়া শুই আছে। আৰু মোৰ ল'ৰাটোক অকণমান বোলো পঢ়িবলৈ কৈছোঁ, যিহেতু মেট্ৰিক পৰীক্ষা পাই গ'লেহি আৰু ই পঢ়াত ইয়াত বহিছে। অকণমান পঢ়িব দিছোঁ তাক। কি পঢ়িছে? ইংৰাজী নহয়, কি পঢ়িছে? ইংলিছ। ইংলিছ পঢ়িছে। গতিকে আমাৰ ঘৰটো হ'ল অলপ ভাঙা চিঙা ঘৰ। দেখিছে এইবিলাক বেৰ, বাহিৰত মোচা নাই। এনেকৈ আছোঁ আমি আৰু জীৱিকা কৰি আছোঁ। আৰু যোনদিনা আমাৰ কপালত ভগৱানে লেখি থ'ব নচিবত, সেইদিনাই ভালকৈ বনাম আৰু গাইছ। আজি মই ৰাতিপুৱা উঠি লৈ যিখিনি কাম কৰিলোঁ, ভাত ল'ৰাই মই দুটা হাতা পাতা কৰি ভাতখিনি বনালোঁ। আৰু মোৰ ছাগলীকেইজনীক মই পাত কাটি আনি ছাগলী বান্ধনত থৈ দিছোঁ। তাতে মই পাত দি পেলাই থৈছোঁ। আৰু এতিয়া মই যাম পথাৰলৈ। পথাৰত মই মানে ধান অলপ কৰি থৈছোঁ। ধানখিনি মই চোৱাগৈ নাই, চাব যাওঁ কিনো হৈছে কি নাই হোৱা। গতিকে মই এইখিনি চাই আহোঁ। আৰু আমাৰ জুবিন দাক মই এইখিনিতে ৰাখিছোঁ। তাৰমানে জুবিন দাক মই বহুত ভাল পাওঁ, কিন্তু কামতো মন নবহে। মানে খালি গান কেইটামান শুনি থাকোঁ। আৰু এখন ফটো মই এইপিনে থৈছোঁ, এইখন জুবিন দা। গতিকে গাইছ, পথাৰলৈ যাওঁ ব'লকচোন। মই চব্জি পেলাম আজি, এইটো কাম কৰিম মই। চব্জি পেলাম আৰু এইপিনে হালোৱা, ইপিনে বাব লাগিব, এইপিনে চবিয়াব লাগিব। আৰু আমাৰ ছাগলীকেইটা সেইকেইটা শুই আছে। আমাৰ ছাগলী সেইকেইটা চাওক। এইজনী আমাৰ ছোৱালী ডাঙৰ হৈছে, এইজনী আমাৰ সৰু ছোৱালী। আমাৰ এই সৰু ছোৱালীজনী কেনেকুৱা লাগিছে ক'বচোন। এই আমাৰ লগত ৰাতিপুৱা সদায় নাস্তা কৰে ভিতৰতকৈ। আৰু এইজনী আমাৰ ডাঙৰ ছোৱালী। আৰু এইটা আমাৰ পিতাই। সেইজনী আমাৰ ইয়াৰ এইজনী মাক, সেইজনী তাই খাই আছে। আৰু আমাৰ যে কুকুৰ এটা আছিলে, কুকুৰটো ডাঙৰ হ'ল নহয়। ক'ত গ'ল? এইখিনিতে শুই থাকে সি, এইখিনিতে। এতিয়া বৰ্তমানত নাই, ক'ত গ'ল বা। পিতাই দেখিছেনে? এই তোমাৰ বিচাৰি ফুৰিছিলে যে আমাৰ কুকুৰটো, এই এতিয়া মোৰ লগে লগে যাব পথাৰলৈ। এই তোমাৰ পিতাই মুখ মেলি আছে। এইটো কেনেকুৱা ডাঙৰ হৈছেনে? কুকুৰটো ভাল লাগিছেনে? চাওকচোন, এই তোমাৰ পিতাই। ব'ল তো গাইছ, এতিয়া মই পথাৰ পাইছোঁহি। পথাৰত আহি এইটো বহুত ৰ'দ দিছে। আৰু মই এতিয়া পিনে অলপ ধান আছে, আগলৈ আছে, আগলৈ ধান আছে, তাত নাযাওঁ। ৰাস্তাৰ কাষতে অলপ কৰিছোঁ, এইখিনি চাওঁ, চাই পেলাই দেখাম আপোনাক। চাওকচোন আমাৰ পথাৰখন কেনেকুৱা ধুনীয়া লাগে। একদম ৰাস্তাটো চাওক, কেনেকুৱা ভাল লাগে। তো গাইছ, মোৰ এইখিনি ধানটো কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। এইটো মোৰ ধান দুই এঠোক ধান ওলাইছে। ইয়ালৈকে আছে, তাৰ আগৰখিনি মোৰ ধান। গাইছ, ধানটো ভাল হৈছেনে নাই কমেণ্ট কৰি জনাব। যি নহওক, অকণমান ধান খেতি কৰিছোঁ, খেতিটো ভাল হৈছেনে নাই আপোনালোকে জনাব। আপোনালোকৰ পিনে কেনেকুৱা হৈছে সেইটোও জনাব। এইখিনি ধান কেনেকুৱা হৈছে চাওকচোন আপোনালোকে গাইছ। এইখিনি মোৰ ধান, এইটো তাৰ আগত, আগত ক'লা হৈ থকাখিনি ওখৰ ডবলটো পাৰি। গাইছ, এতিয়া মই আগত অলপ আছে ধান, এই আগত আছে, তাত যাওঁ, সেই ধানটো চাই লওঁ। এইটো চালোঁ, আগৰখিনি চালোঁ। আগলৈ মই যাব নোৱাৰোঁ, পানী আছে। আৰু মই এতিয়া এইপিনে নামি যাম। নামি গৈ মই আগত ধান অলপ আছে, এইটো চাওঁ। তাৰপৰা আৰু আগত আছে, তালৈ নাযাওঁ মই, তাত অলপ দ, তাত নাযাওঁ মই, তাত যাওঁ। ৰ'দটো কাৰাকৈ দিছে। তো গাইছ, আজি মই মোৰ খেতিখিনি, যিখিনি খেতি কৰিলোঁ, খেতিটো মই দেখাম আপোনালোকক। যি নহওক, অলপ কৰিছোঁ, যিহেতু পেটটোৰ কাৰণে কৰিবই লাগিব গাইছ। বহি থাকিলে নহ'ব, কামো কৰিব লাগিব, খেতিও কৰিব লাগিব। আৰু চব কৰিলেহে আজিৰ যুগটো খাবলৈ দুবেলা এমুঠি খাব পাৰিম। গাইছ, মই এতিয়া এইপিনে নামি যাম, যিহেতু গছজোপা কদম পুলি
তো এটা ৰাস্তা আছে, যাওঁ গৈ তাৰ ডবলটো আপোনালোকক দেখাম কেনেকুৱা হৈছে চাবচোন। তো এতিয়া মই পথাৰৰ মাজত, এতিয়া মই আলি এপিনেও ধান আলি মাজে মাজে আহি আছোঁ। এইবিলাক জংঘল, এইখিনি গৰুৰ কাৰণে কাটি লৈ গ'ল আলি ঘাঁহ। যিহেতু পথাৰত গৰু দিবলৈ জেগা নাই, এই আলি কাটি কাটি ঘাঁহটো লৈ গৈছে। এনেকৈ চাফা হৈ থাকিলে আহিবলৈ ভাল, জংঘলত অকণমান দিগদাৰ হয়। তো এইটো চৰাই হৈ গৈছে, কি চৰাই ক'ব নোৱাৰোঁ, মই এইটো নামটো নাজানো। গতিকে গাইছ, মই এতিয়া পূৰা পথাৰৰ মাজত পাইছোঁ। চাওকচোন পথাৰখন চাওক কেনেকুৱা সেউজীয়া হৈ আছে। আৰু মোৰ মাটিটো আগত আছে অলপ, গাইছ ব্লকচোন চাওক। তো গাইছ ফাইনেলি মোৰ মাটিডৰা পাই গ'লোহি। আৰু মোৰ মাটিডৰা এইডৰা ধান কৰিছোঁ। কিন্তু কি হ'ল মানে মই যোৱাবাৰ মানে ঘৰৰ কঠীয়া ৰাখিছিলোঁ, এবাৰ কঠীয়াটো অলপ মিছ কৰিলে, যিহে মই এবাৰ ভুল কৰিলোঁ, মই পেকেট কঠীয়া কিনি আনিব লাগিছিলে। গতিকে এবাৰ মই কঠীয়াটো সলাব লাগিব। তো গাইছ এইটো আছিলে পেকেট কঠীয়া, কিন্তু ধানটো বঢ়িয়া হৈছে চাওকচোন। এইটো মোৰ ধান নহয়, এইটো বেলেগ এজন মানুহৰ ধান। কিন্তু এবাৰ মই অলপ লছ খাম। কিয় খাম, ধানটো মোৰ ইমান ঠিক নহ'লে এইটো ধান ওলাইছে তাত। মানে বহুত মানে খেলি মেলি ধান আহি গ'ল এবাৰ মোৰ। কঠীয়াটো এবাৰ ভেজাল আহিল। তো গাইছ, তো আৰু এবাৰ হাল বোৱা অলপ খেলি মেলি হ'ল, যিহেতু পানীটো এবাৰ আগতীয়া হ'ল। ওচৰৰ মানুহবিলাকে গাচি পেলাই দিলে, মই ট্ৰেক্টৰ সোমাবলৈ কাৰণে অসুবিধাৰ কাৰণে মই ভালকৈ বোকা দিব নোৱাৰিলোঁ। তো গতিকে ঈশ্বৰে যি দিছে, ভগৱানৰ কথা, লক্ষী আইৰ কথা, যিটো পাবলগীয়া আছে মই সেইটোৱে পাম। কষ্টটো কৰিছোঁ, কষ্টৰ ফলটো মই এবাৰ নাপাম। যদি যোৱাবাৰ মই বহুত এইখিনি মাটিত ভাল ধান পাইছিলোঁ। তো গাইছ এইটো ধান চাওক, ধান। তো ফাইনেলি মই আপোনালোকক তিনিটা জেগা মাটি দেখালোঁ, আৰু থাকি গ'ল 8 কঠা মাটি থাকি গ'ল। সেইটো মই তালৈ যাব নোৱাৰোঁ। গতিকে এইটো ধানটো আগতীয়া হৈছে চাওকচোন। এইটো ধান ওলাই গৈছে, কি ধান নাজানো। গতিকে ইমানেই আৰু। এতিয়া মই ঘৰত গৈ পেলাই মই আজি চব্জিখিনি পেলাব লাগিব, যিহেতু বজাৰৰ চব্জি খাব নোৱাৰি। বজাৰৰ চব্জিটো খালে মানে বহুত মেডিচিন দিয়া। যদি মই ঘৰত কিবা অলপ কৰিব পাৰোঁ, তেতিয়া মানে ধৰ ঘৰৰ শাক পাচলিটো খালে সদায় স্বাস্থ্যৰ কাৰণে ভাল। গতিকে যি নহওক, এতিয়া ছিজনে তেনেকুৱা অকণমান হ'লেও কৰিব লাগিব। গতিকে গাইছ মই ইমানটো মাটিটো কৰিছোঁ, দেখালোঁ। সেইটোৱে মোৰ মাটিটো কেনেকুৱা হৈছে, কি হৈছে জনাবচোন। তো এতিয়া মই গাঁও পাই গ'লোহি। মাছ আমাৰ গাঁওখন চাওকচোন, ৰাস্তাটো চাওক কি ধুনীয়া। কেনেকুৱা লাগিছে গাঁৱত আমাৰ। চাওক গাঁও চাওক, এই আগত আমাৰ নামঘৰ ভাগ আছে, নামঘৰ কাষতে মোৰ ঘৰ। ফাইনেলি মই ঘৰ পাই গ'লোহি। এইটো আমাৰ নাহৰ পুলিটো বেৰি দিলোঁ জুবিনদাৰ হৈ, আৰু মই পিতাই তাত শুই আছোঁ চাওক। আমাৰ ঘৰটো এইটো ভাঙা চিঙা ঘৰ চাওক, এইটো আমাৰ ঘৰ। আছোঁ আৰু তেনেকৈ আছোঁ আৰু মই আজি এইখিনিত কৰিব আছে, খালি এইখিনি আজি ফাইনেলি মই শাক পেলাই দিব লাগিব, যিহেতু মাটিটো শুকাল। আৰু পিছবেলা মই মাটিটো পেলাই দিম, চহাই পেলাই চব্জিটো মই লাই পালেং চুকা আৰু মেমেধু আছে। এইখিনি ইমানখিনি জেগা নহ'ব, তথাপিও মই এই চাংখন ভাঙি দিম। এখন তিয়ঁহ দিছিলোঁ যোৱাবাৰ, এখন ভাঙি মই ইয়ালৈকে কৰিব লাগিব। আৰু কিমানখিনি পাৰোঁ কৰোঁ। আৰু এইপিনে আমাৰ বেঙেনাজোপা আছে, সেই বেঙেনা লাগি আছে। এইটো বেঙেনা খাই বৰ বঢ়িয়া লাগে কিন্তু দেই। কাষতে মোৰ নামঘৰ ভাগ, এই নামঘৰ ভাগ আমাৰ আইতাই আমাৰ মাটি আছিলে দান দি থৈ গ'ল। এইটো বহুত ভাল কাম কৰি গাইছ, ভাল কৰিলে নে বেয়া কৰিলে আপোনালোকে ক'বচোন কমেণ্ট চমেণ্ট কৰি। আৰু তাৰ কাষতে মোৰ ঘৰটো, আৰু এইখন পিতাই চাইকেলখন মোৰ ল'ৰাটো।
এবাৰ যদি মেট্ৰিক ভালকৈ পাছ কৰে চাইকেল এটা কিনিব লাগিব ভাল এটা। এইটো চাইকেলটো বৰবাদে হৈ গ'লগৈ, গতিকে ওচৰতে আমাৰ নামঘৰত কাষতে মোৰ ঘৰ, আৰু মই এইখিনিতে এইখিনি যিমানখিনি পাৰোঁ আজি এইখিনিলৈকে মই ছবিয়াম। মই খৰি ফালিছিলোঁ ইয়াত, আৰু আমাৰ ইতিমধ্যে আমাৰ ছাগলীকেইজনীয়ে খাই আছে। আমাৰ তিলিকি শুই আছে। তিলিকি মোক দেখিলে মোক পাগল। তিলিকি এজনী মোৰ তিলিকি এজনী গাইছ। এই দেখিছেন আমাৰ ভগুলাটো গুণ্ডা। এইটোক বেচিলে কিমান পাম আপোনালোকে ক'বচোন, এইটোক বেচিলে কিমান পাম? সেইজনী মাকজনী এই মাক, এহেন দুটা মাকজনী মই বিক্ৰী কৰি দিলোঁ, পইচা অসুবিধাৰ কাৰণে বিক্ৰী কৰি দিলোঁ। আৰু ইমানখিনি মই খুৱাব নোৱাৰোঁ, বহুত মানে হেৰি কৰিব লাগে, গছ পাত কাটিব লাগে। মই ঘৰ পাই গ'লোহি। এতিয়া মই ভিতৰলৈ আহিছোঁ। আমাৰ ল'ৰাই পঢ়ি আছে, মই অহা গম পাই আকৌ উঠি আহিছে। গতিকে গাইছ মই পিছবেলা কি কৰোঁ গোটেইখিনি। যোৱা বছৰ চোকা আছিলে আৰু এইখিনি আছিলে লফা। এইটো হ'ল লফা আৰু এইটো হ'ল চোকা। মেমেৰিখিনি তিয়াই পেলালেহে গজিব। আৰু লাই এনেকৈ আৰু কিবা কিবি আনিব লাগিব। মাটিটো শুকাইছেনে? শুকাইছে যদি ক'ব। ফাইনেলি চোকা আৰু লফা পেলাই দিলোঁ। গাইছ আজি ইমানেই হ'ল। এইখিনিত মই লফা আৰু চোকা পেলালোঁ, আৰু এইখিনিত পেলাবৰ কাৰণে গুটি আনিব লাগিব কালিলৈ। আৰু এইখিনিতো হাল বাই মাৰি ছবিয়াই দিলোঁ, আৰু গাইছ এইখিনিত মাৰিছোঁ। গতিকে এইখিনিত মাৰিছোঁ অলপ। আৰু এতিয়া গাইছ হেল্ল' গাইছ, এতিয়া মই দিনৰ কামখিনি কৰি মই ভিডিঅ'টো সামৰিব নোৱাৰিলোঁ, আৰু মই ভাত বনাবলগীয়া হ'ল। ভাত বনাই মই তামোল অকণমান খাই আজি মোৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। আৰু লগতে আপোনালোকক মই ভিডিঅ'টো কেনেকুৱা পালে চাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকেও শুৱক, আমিও শুওঁ। জয় অসম।